আপনার ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ অসম বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী আৰু বিধায়ক অখিল গগৈৰ বাকযুদ্ধ। আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই। বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে দি আছিল ভাষণযোগে বড়োভূমিত শান্তি ঘূৰি অহা বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কৈছিল কংগ্ৰেছৰ দিনত বড়োভূমি সংখ্যালঘুৰ বৌদ্ধভূমিত পৰিণত হৈছিল। লগে লগে অখিল গগৈৰ প্ৰশ্ন, সেই সময়ৰ প্ৰভাৱশালী মন্ত্ৰী হিচাপে তেওঁৰ বাবে এয়া বিফলতা নাছিল নে? সংখ্যালঘু লোকসকলৰ আটাইতকৈ যদি নিৰ্মমভাৱে হত্যা কৰা হৈছিল বড়োলেণ্ডত, সেয়া কংগ্ৰেছৰ শাসনকালত আছিল। অখিল গগৈ ভোট লাগে আপোনালোকক এতিয়া কাৰো ভোট নালাগে। এবাৰ আহিছে 26 আহিছে, আপোনাৰ কথা বদলিছে এই ভোট খেলিব আপোনাৰ কথা বদলিলে 26 আহি গ'ল। কংগ্ৰেছৰ মন্ত্ৰীটো আপুনিও আছিলে, মই আছিলো, আটাইতকৈ শক্তিশালী মন্ত্ৰী এজন আছিলে, আছিলো। আপোনাৰ দিনত মানুহ মৰিছিলে। ভাল কামৰ কৃতিত্ব ঠিকেই লয়, কিন্তু বিফলতাবোৰ মূৰ পাতি নলয় কিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই? আপুনি কিন্তু ভাল কামকেইটাৰ ক্ৰেডিটকেইটা চব লয়। আপুনি 108টো আপুনি আনিলো বুলি কয়, এইটো কেন্দ্ৰীয় চৰকাৰৰ বস্তু আছিলে। আপোনাৰ লগত মই টু মেমে কৰিব খোজা নাই। মই দেখিছো যে বয়স যিমানে হৈ গৈছে আপুনি সৰু ল'ৰা টাইপ হৈ গৈছে। কোনেও এনেকে উঠা পুঠা নকৰে, আপুনি কৰি থাকে। ৰাজহুৱা বিষয়ৰ আলোচনাৰ মাজতেই সদনৰ মজিয়াত আহিল পৰিয়ালকেন্দ্ৰিক কথা বতৰা। ক্ষেত্ৰত যেতিয়া শিক্ষক নিযুক্তি হৈছিল, আপুনি ল'ৰাবিলাকক গৈ কি কৈছিলে, তহঁতৰ 9 মাহৰ চাকৰি চব চেজ হৈ যাব। এতিয়া সেই কন্টেক্সুৱেল শিক্ষক এতিয়া কন্টেক্সুৱেলে হৈ আছে, আপুনি কৰিব পৰা নাই। এইটো আপোনাৰ দিনত স্কুল কমিছে, স্কুল বহা নাই, চৰকাৰী স্কুল। আপোনাৰ ঘৰত প্ৰাইভেট স্কুল হৈ গৈছে, আপোনাৰ ঘৰৰ মানুহে প্ৰাইভেট স্কুল খুলিছে। যেতিয়া এজন মতা মানুহ খুব দুৰ্বল হয়, তেতিয়া তেওঁ মাইকী মানুহক আক্ৰমণ কৰিব আৰম্ভ কৰে। আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবুৰা কলেজত কেনেকে চাকৰি পাইছিল, মইতো আজিলৈকে কোৱা নাই। গতিকে ক'ব লাগে, এইটো সময়ত আপুনিও ঠিক আছে। এই দিনাখন ইণ্টাৰভিউত মই আপোনাক আগত কওঁ, আপোনাৰ পৰিবাৰতকৈ চোকা ছোৱালীক পিছ পেলাই থৈ চাকৰি দিয়া হৈছিল। যে মোৰ ৱাইফ ডিগ্ৰীত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ'ল্ড মেডেলিষ্ট আছিলে আৰু MAত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ'ল্ড মেডেলিষ্ট আছিলে। যে মোৰ ৱাইফ এগৰাকী গৱেষকেই নহয়, অসমীয়া সাহিত্যৰ সমালোচকৰ অতি দৃষ্টি আকৰ্ষণ কৰা এগৰাকী সমালোচক। আৰু এই কথাটো তাৰমানে মই যেতিয়া আন্দোলনকাৰী আছিলোঁ, বিবৰুৱা কলেজত চাকৰি পাইছিলে, এই কথাটো হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত অসমৰ মুখ্যমন্ত্ৰীক জনাইছিলে তৰুণ গগৈ ডাঙৰীয়াক, আৰু তৰুণ গগৈ ডাঙৰীয়াই এনকুৱাৰী দিছিলে। আৰু তৰুণ গগৈ ডাঙৰীয়াই কৈছিলে যে ইয়াততো কোনো কেলেংকাৰী নাই, মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে যদি কিবা ইলিগেলি চাকৰি পাইছে বুলি তেখেতে তদন্ত কৰিবলগীয়া আছে, কৰিব পাৰে। আমি এই প্ৰত্যাহ্বান জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ ব্যক্তিগত বিদ্যালয়ৰ প্ৰসংগ বিধানসভাৰ মজিয়াত উল্লেখ কৰাক লৈ ক্ষোভিত হৈ পৰিল মুখ্যমন্ত্ৰী। উভতি গ'ল 2009 চনলৈ। কাৰোবাৰ ঘৈণীয়েকৰ কথা কয় নেকি? ইউ এৰেষ্ট হাৰ। কিবা যদি ভুল কৰিছে, কাৰোতো সাহস হোৱা নাই আজিলৈকে কোৰ্টত গৈ কেছ এটা কৰা যে চি ইজ ডুইং ইলিগেল। এজনী মানুহক কিমান কৰে। 2009ত আপুনি মোৰ জন্মৰ বাচ্চাটোক গাড়ীখনৰ কথা কৈছে, আজি হাউচৰ চবৰে গাড়ী, সেইখন একেখন গাড়ী। মই আজিও মনত বহুত দুখ পাই থাকো। আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যিটো কৰি থৈছে নহয়, নাপায় ইমান কৰিবৰ কাৰণে। তথাপিতো আপোনাক মই মাতি লৈ যাওঁ, তথাপিতো নিয়মমতেতো মোক ঘৰত গালি পাৰে, মানুহজনৰ লগত কিয় কথা পাতিছা। যিখন গাড়ীৰ কাৰণে আপুনি মোক ছোৱালীজনীক ধৰিছিলে, আজি জয়ন্ত বৰুৱাৰ পৰা সাংবাদিক এজনলৈকে সৰু বিধায়কে কোনে সেইখন গাড়ীত নুঘূৰে মোক কওক। আজি আপোনাৰ গাড়ীখনৰ কোৱালিটি লওক আৰু সেই সময়ত মই চলোৱা গাড়ীখন মিলাই চাওক। পিছে সম্পত্তি কাৰ বেছি, সেয়া বৈধ নে অবৈধ? আন্দোলনকাৰী, চেণ্ডেল পিন্ধা আন্দোলনকাৰী মানুহ এজনে যেতিয়া চানমাৰীত মাটি কিনে, সেই প্ৰশ্নৰ উত্তৰ কোনে দিব? আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। কৈ আছো, আপোনাতকে মোৰ শ্ৰীমতীয়ে বেছি দৰমহা পায়। আপোনাৰ অকল পলিটিক্সৰ পৰা যিমান প্ৰপাৰ্টি অসমত হৈছে, অসমত কোনো মানুহে হোৱা নাই। বিপ্লৱ শৰ্মা কমিটিত মোৰ নাম নাই, আপোনাৰ নাম আছে। গোটেই লিষ্টখন আপুনি APSCৰ লিষ্টখন আপুনি দিয়ে, আপোনাৰ নাম নাই। কথাখিনি স্যাৰ ভাল লাইনত হ'ব লাগে। APSC কেলেংকাৰীত আপুনি জড়িত, কিন্তু আপোনাৰ নাম নাই।
এতিয়া কৈছে লিষ্টখন বিপ্লৱ শৰ্মাক মই দিলো তাৰমানে বিসম্বাদী কংগ্ৰেছ বিধায়ক এজনে লিষ্ট দিব পাৰে নেকি তেতিয়া মই বিসম্বাদ কৰি থকা মানুহ এটা মোৰ সিকিউৰিটি উঠাই লৈ গৈছে মোৰ ভাইটিক ট্ৰান্সফাৰ কৰিছে সেইজন মানুহে গৈ লিষ্ট দিব পাৰে বাকযুদ্ধ দুজন জনা শুনা মানুহৰ মাজত কথাৰ কটাকটি এনেবোৰ কথা বতৰাই অবাবত নষ্ট কৰে নেকি বিধানসভাৰ কাৰ্যক্ৰমণিকাৰ সময় ইমান নিজকিয় ডিগ্ৰেড কৰে এটাতো লেভেলত থাকক না মিনিমাম বয়স বাঢ়িছে ইউ আৰ বিকামিং ফাদাৰ এটাতো নিজৰ ল'ৰা ছোৱালীও চাই নাথাকে জানো আপোনাক ল'ৰা ছোৱালী আপোনাৰ পৰিবাৰ ঘৰত গৈ আপোনাকে কয় নহয় যে এইবোৰ কিয় কৰা বুলি নকৰিব ভাই মই আপোনাক ৰিকুৱেষ্ট কৰিছো ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম আপোনাৰ লগত মই তুতু মেমে কৰিব খোজা নাই